মন্ত্ৰী হিমন্তৰ এবেলা জালুকবাৰী পাণ্ডু কামাখ্যা দুৰ্গা সৰোবৰ ভৰলুৰ স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন হিমন্তৰ ডাক্তৰ সত্যকাম ফুকন কোন মই নাজানো পূজাৰ পিছত মই কৰিম পলিটিক্স জালুকবাৰী পাণ্ডু কামাখ্যা দুৰ্গা সৰোবৰ ভৰলুৰ স্ক্ৰিনিং চেণ্টাৰ পৰিদৰ্শন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰটোৰ সকলো ব্যৱস্থাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে কোনো লোকৰ দেহত কৰোনাৰ লক্ষণ থাকিলে বা কোনো কোভিড পজিটিভৰ সংস্পৰ্শলৈ আহিলে এইসমূহ কেন্দ্ৰত আহিবলৈ আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে ভাৰতৰ বহুত কম ৰাজ্যত এনেকুৱা ব্যৱস্থা গঢ়ি তোলা হৈছে আজি ইয়াত আমাৰ এইটো পাণ্ডুৰ কোভিড কেয়াৰ চেণ্টাৰ ইয়াত ডক্টৰ আছে নাৰ্ছ আছে ইয়াতে চেম্পল লোৱা হৈছে ইয়াতে দুখন এম্বুলেন্সো আছে 31টা কোভিড কেয়াৰ চেণ্টাৰ দুখনকৈ এম্বুলেন্স দিয়া হৈছে আমি যিমান পাৰো এটা ডাঙৰ ৰেজিষ্টেন্স এটা গঢ়ি তুলিছো প্ৰথম 7 দিন গুৱাহাটীত অতি কঠোৰ হ'ব লকডাউন তাৰ পিছত লাহে লাহে প্ৰয়োজন সাপেক্ষে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খোলাৰ ব্যৱস্থা কৰিব চৰকাৰে এই 14টা দিনত আমাৰ একেবাৰে প্ৰচেষ্টা হ'ব যাতে আমি মহানগৰীখনক কোভিডৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমি এটা মৰণপণ প্ৰচেষ্টা চলাব পাৰোঁ যিটো লকডাউন আমি দেখিছোঁ সেইটোতো প্ৰথম লকডাউনতো এনেকুৱা পৰিৱেশ নাছিল তাৰমানে মহানগৰী ৰাইজে চৰকাৰৰ লগত থিয় হৈ আছে কৰোনাক লৈ ডাক্তৰ সত্যকাম ফুকনে কৰিছিল বিস্ফোৰক মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য তেওঁ হয় কোন তদুপৰি এই চিকিৎসকগৰাকী আছে নে নাই এই সন্দৰ্ভতো একোৱেই নাজানে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে 2006 চনৰ পৰা মই স্বাস্থ্যমন্ত্ৰী হৈ আহিছোঁ কিন্তু এইজন চিকিৎসকৰ নাম মই শুনা নাই মই ডাক্তৰী পঢ়া নাই তেওঁ WHOৰ লগত বিতৰ্ক কৰক মই চিনিয়ে নাপাওঁ তেওঁ কোন মই নাজানো এনেকুৱা মানুহৰ নাম শুনিলে যাৰ নাম আমি ইমান দিন মই হেলথ ডিপাৰ্টমেণ্টত থাকিলোঁ এনেকুৱা কোনো বিশেষজ্ঞৰ নাম মই শুনা নাই তেওঁ কোন মই নাজানোৱেই কোন কেনেকুৱা বিশেষজ্ঞ তেওঁ যি মন্তব্য কৰিছে ইয়াৰ মই কি প্ৰতিক্ৰিয়া দিম কওক মই একো নকওঁ মই যিমান দূৰ যোৱাকালিৰ পৰা ইনকুৱাৰী কৰি পাই আছোঁ তেওঁৰ কথাটো মই প্ৰথম শুনিছোঁ মই যিবিলাক অনুসন্ধান কৰি গম পাইছোঁ সেইবিলাক আৰু মই আলোচনা কৰিব খোজা নাই লকডাউন সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ হিমন্তৰ আমি ভাল কৰিছোঁ নে কি কৰিছোঁ পিছত গম পাব সমালোচনা কৰক আৰু বিৰোধীৰ সমালোচনা কৰাৰ অধিকাৰ আছে শেষত আমি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ তো ৰাইজে প্ৰমাণ দিব মন্ত্ৰী হিমন্তই পূজাৰ পিছত কৰিব পলিটিক্সটো কৰিম ময়ো পলিটিচিয়ান হয় কিন্তু আজি মই পলিটিক্স নকৰোঁ পলিটিক্স মই পূজাৰ আশে পাশে মই কৰিম এতিয়া নালাগে কৰোনাক লৈ চলিছে ৰাজনৈতিক বাকযুদ্ধ বিৰোধীৰ অভিযোগ কৰোনা যুঁজৰ নামত হিমন্তই ৰাজনীতিহে কৰিছে তেতিয়াহ'লে ভুল ভাবিছে এয়া ট্ৰেইলাৰহে পূজাৰ পিছত আৰম্ভ হ'ব আচল চিনেমা মন্ত্ৰীৰ ভিডিঅ' জাৰ্নেলিষ্ট দিলীপৰ সহযোগত ববিতা গগৈ প্ৰাগ নিউজ